মুখ্যমন্ত্ৰী হৈ প্ৰথম বছৰতে দুটা, কাৰণ আপোনালোকে জানিব মই মুখ্যমন্ত্ৰী হৈছিলোঁ এটা বেকগ্ৰাউণ্ডত, যেতিয়া CA এজিটেশ্যনত কোৱা হৈছিলে যে আমি চিকেন নেকটো কাটি দিম আৰু নৰ্থ ইষ্টক আমি ইণ্ডিয়াৰ পৰা উলিয়াই লৈ যাম। When I took over as a CM, this matter was discussed at highest level with very seriously. Although Sarjit Alamadi's, it was a statement, but that has been taken very seriously. যে এইটো JNUৰ পৰা ওলোৱা এটা শ্লোগান আছিলে যে আমি চিকেন নেক কাটি দিম, কিন্তু আমি ইয়াক বহুত সিৰিয়াছলি লৈছিলোঁ। তিনিটা কাম কৰা হ'ল। এটা হ'ল চিকেন নেকৰ থ্ৰদি তলেদি আণ্ডাৰপাছ, এতিয়া যেতিয়া আমি শিলিগুৰিলৈকে যাম আফটাৰ 5 years আমি সুৰংগৰ তলেদি যাম ৰেলৱে, and that is now railway is secured. The next effort will be to build a highway beneath that chicken neck তলেদি যাবৰ কাৰণে, যাতে ওপৰৰ পৰা চিকেন নেকক কোনোবাই বোম মাৰিলেও দ্য কানেক্টিভিটি কণ্টিনিউ থাকে। চ' 2021 চনত দায়িত্ব লৈয়ে that was one angle. Second angle, যে ধুবুৰীত আৰ্মিৰ বেছ এটা কৰা। আপোনালোকে যদি চাই শিলিগুৰিৰ পৰা হাচিমাৰাৰ পৰা ৰঙিয়ালৈকে আৰ্মিৰ কোনো বেছ নাছিলে। চ' টু প্ৰটেক্ট উত্তৰ পূব আৰু অসম, আমি ধুবুৰীত আৰ্মিৰ এটা শিবিৰ আমি পালোঁ।